নমস্কাৰ মিডিয়া বন্ধুসকল, আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল। আজি আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আমি 6জন কেণ্ডিডেটৰ লিষ্ট ঘোষণা কৰিছিলোঁ। অৰুণাচল, ডিফু, দৰং, ওদালগুৰি, আকৌ আমাৰ কোকৰাঝাৰ, তাৰপিছত পানাঘাট আৰু উৰিষ্যাৰ 2জন। আজি আকৌ আমি প্ৰায় 10জন কেণ্ডিডেট। ইয়াৰ ভিতৰত আমাৰ নগৰ পৰা আমি ফৰ্মেলি কালি হ'ব, তথাপিও আপোনালোক আজি আমি জনাব লাগিছোঁ। আমাৰ এখেত ইঞ্জিনিয়াৰ আবুল ইউছুফ মহম্মদ ৰায়হান উদ্দিন, তেখেত এজন সমাজকৰ্মী, শিক্ষাৰ লগত জড়িত। তেখেত আমাৰ ৰায়হান উদ্দিন, তেখেত আমাৰ নগাঁৱৰ পৰা কেণ্ডিডেট প্ৰত্যাশী আৰু কালি ফৰ্মেলি এটা ঘোষণা হৈ যাব। আজি মই তেখেতক ইয়াতে চিনাকি কৰি দিয়াৰ কাৰণে মাতি আনিছোঁ। ইয়াৰ লগতে আমাৰ বিশেষকৈ ইউপিৰ পৰা 7জন কেণ্ডিডেট আছে। ৰামনিবাস গণ, গাজীপুৰ কনষ্টিটুৱেঞ্চি, ভৰতলাল গণ, মিৰ্জাপুৰ কনষ্টিটুৱেঞ্চি, মহাদেৱ কল, ৰেপৰগঞ্জ, এইটো আচলতে সম্পৰ্ক বুলি কয়, এইটো SC ৰিজাৰ্ভ চিট, আৰু দহিলাল চান্দৌলি কনষ্টিটুৱেঞ্চি, হংসৰাজ ধ্ৰুৱে, এইজন আমাৰ প্ৰাইম মিনিষ্টাৰ য'ৰ পৰা কেণ্ডিডেট হ'ব, বানাৰসৰ পৰা তেওঁ ইলেকশ্যন খেলিব। ভৱেন গণ, তেওঁ থাকিব গাজীপুৰ কনষ্টিটুৱেঞ্চি। একেধৰণে আমাৰ লহৰডাগাৰ পৰা ঝাৰখণ্ডৰ বিনোদ ভগতজী, তেওঁ কেণ্ডিডেট হোৱাৰ কথা আছে। একেধৰণে শ্ৰীনগৰ 2 নম্বৰ যিটো কনষ্টিটুৱেঞ্চি আছে, তাত আমাৰ মহম্মদ ইউছুফ ভাট থাকিব কেণ্ডিডেট। সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আকৌ বিহাৰৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰলৈকে এইবিলাক কেণ্ডিডেট লিষ্ট তৈয়াৰী হৈছে। এইটো হোৱাৰ লগে মই আপোনালোক প্ৰভাইড কৰিম। এই হিচাপতে মই এটা কথা, বিশেষ কথা আমি ক'ব লাগিছোঁ যে যোৱা 20 তাৰিখে নৱশৰণীয়াৰ ওপৰত যিটো অভিযোগ আছিলে, অৰ্থাৎ আমাৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি যিটো সিদ্ধান্ত দিয়া হৈছিলে নৱশৰণীয়া বৰবছাৰী মূলত নহয় বুলি, সেই কেছটো শুনানি আছিলে আৰু খুব ভালভাৱে শুনানিটো হৈছে। আমাৰ পক্ষৰ পৰা সন্মানীয় সুপ্ৰিম কোৰ্টৰ লয়াৰ সলমান খুৰছিদ ছাৰ, তেখেতে ৰিপ্ৰেজেণ্ট কৰিছিলে, লগত মানুহ ছয়জন আছিলে, আৰু বিপক্ষৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আমাৰ এডভোকেট জেনেৰেল আছিলে। আৰু য'তে ৰায়দানটো অহা 28 তাৰিখে দিব বুলি ঘোষণা কৰিছে। যিখিনি আৰ্গুমেণ্ট আছে, আমি নিজে তাত আছিলোঁ, আমি ভাবোঁ যে নিশ্চিতভাৱে আমাৰ পক্ষত ৰায়দানটো আহিব। আমি ষ্টে বিচাৰিছিলোঁ। এইকাৰণে এই কথাখিনি ক'ব লগা হৈছে যে ইতিমধ্যে আমাৰ বিৰোধীবিলাকে সমগ্ৰ কোকৰাঝাৰ প্ৰচাৰ কৰিছে যে নৱশৰণীয়া এইবাৰ ইলেকশ্যন খেলিব নোৱাৰে। আৰু এইটো এটা ষড়যন্ত্ৰ, মই বাৰ কৈছিলোঁ যে তেওঁলোকে জানে যে নৱশৰণীয়া ইলেকশ্যন খেলিলে তাত নৱশৰণীয়া হাৰাব পৰা এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা তেওঁলোকৰ হাতত নাই। যাৰ কাৰণে বিৰোধী যিবিলাক আছে, প্ৰতিবিলাকে তাত মানে নৱশৰণীয়া যাতে ইলেকশ্যনত নহয়, কেছত হাৰি যায়, এইটোৰ কাৰণে তেওঁলোকে কিন্তু ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছে, বা তাৰ কাৰণে যিখিনি কৰা প্ৰয়োজন আছে তেওঁলোকে কৰিছে। দ্বিতীয়তে, কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিত আমাৰ কিছুমানে বৰ এই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰি থাকে। তাৰ কাৰণে অৱৰোধ সুৰক্ষা সমিতিৰ নামত 2-3টা কেণ্ডিডেট দিয়াৰ এটা ঘোষণা প্ৰস্তুতি এনেকুৱা চলি আছে। যে আমি অৱৰোধ সুৰক্ষা সমিতিৰ লগত জড়িত ব্যক্তি হিচাপে এটা ভালকৈ জানো যে অৱৰোধ সুৰক্ষা সমিতিৰ সংবিধানত ডাইৰেক্টলি ৰাজনীতিত জড়িত হ'ব পৰা কোনো ব্যৱস্থা নাই। তাৰপিছতো 2-4 ব্যক্তিয়ে অৱৰোধ ৰাজ্যৰ নামত, অৱৰোধ সংগঠনৰ নামত তেনেকুৱা 2-এটা এনেকুৱা ধৰণৰ এক্টিভিটি কৰিব পাৰে। কাৰণ আমাৰ বিৰোধীবিলাকৰ এইটো এটা ছেকেণ্ড চাল। প্ৰথম চালটো আছিল যে নৱশৰণীয়াই যাতে ইলেকশ্যন ভাগ ল'ব নোৱাৰে। দ্বিতীয়টো চালটো আছিল যে অৱৰোধ নামত যদি তাত ব্যাপক বিভ্ৰান্তি কৰিব পাৰি, তেতিয়াহ'লে হয়তো জনসাধাৰণে ভোটটো অলপ বেলেগত কৰিব পাৰে। গতিকে মই আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে অৱৰোধ শিক্ষাৰ্থীৰ নামত 2-4 কিবা এটা ঘটনা কৰিবও পাৰে।
কালি কোনোবা দণ্ডাস তেওঁ নিজকে কেন্দ্ৰীয় হিচাপে ঘোষণা কৰিছে। তেওঁ আগতো আমাৰ ৰাইজৰ বিৰোধিতা কৰি ইলেকশ্যন খেলিছিল, MCLত 300 ভোট পাইছে। মই ভাবোঁ এইবাৰ তেওঁ খুব বেছি 500 বা 1000 ভোট পাব। গতিকে আমাৰ কোকৰাঝাৰ ৰাইজক ৰাজনৈতিক যিটো ফ্লেক্সিবিলিটি বা ৰাজনীতি কি বস্তু সেইটো অলপ সহজভাৱে মানি লোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। তেওঁলোকে কোনো ভয় খোৱাৰ পেনিক হোৱাৰ কোনো কাৰণ নাই। কাৰণ আমাৰ বিৰোধীবিলাকে আমাৰ ভোটটো ভাগ কৰাৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ কৰিব পাৰে। সেই ষড়যন্ত্ৰৰ এইবিলাক হ'ল পাৰ্ট। গতিকে কোনোবাই 1000-2000 ভোট দিবও পাৰে। যেনেকৈ আজি কংগ্ৰেছৰ কেণ্ডিডেট হৈছে, তেওঁ লম্ফজম্প মাৰিছে। আমি কৈছোঁ কংগ্ৰেছৰ কেণ্ডিডেট এইবাৰ খুব বেছি 10,000 পৰা 15,000 ভোট দিব। ঠিক তেনেকৈ তৃণমূলৰ কথা আহিছে। আপোনালোকে চাওক, স্বয়ং ৰিপুণ বৰুৱা মহাশয়, তেওঁ তেজপুৰৰ মানুহ, তেওঁ কিন্তু তাত কেণ্ডিডেট নিদিয়ে। তেওঁ তৃণমূলৰ নামত য'ত কেণ্ডিডেট দিছে, এটা কেণ্ডিডেটো হাৰিব নোৱাৰে। মইতো ভাবোঁ তেওঁলোকৰ জমানত মানে জব্দ হ'ব। তথাপিতো তেওঁলোকে কেণ্ডিডেট দিছে। গতিকে আমি বেয়া পাওঁ নাই, আমি বেয়া পাই লাভ নাই। তাতে আকৌ ANF BPFৰ চাপৰ্ট দিয়া বুলি ওলাইছে। আমাৰ ৰাইজে কৈছে যে BPFৰ শাসন কালতে সকলোতকৈ বেয়া ধৰণে অত্যাচাৰ হৈছে যদি মাইনৰিটিৰ হাতত হৈছে, মাইনৰিটিবিলাকৰ হৈছে। বিগত 17-18 বছৰ BPFে শাসন কৰাৰ সময়ত এজনো মাইনৰিটি মানুহক মাটিৰ পট্টা নিদিলে। তাৰপিছত আকৌ ANFে কাৰোবাৰ 14 লিপি মতে বা কিবা অলপ উপদৰ্শন লৈ হয়তো কাৰোবাক ছাপৰ্ট কৰিছে। এইটো লৈ আমি পেনিক হোৱাৰ কোনো কাৰণ নাই। মই কোকৰাঝাৰ সমষ্টিবাসী ৰাইজক অলপ ধৈৰ্য ধৰাৰ কাৰণে আহ্বান জনাইছোঁ। 27 তাৰিখে ৰিজাল্ট নিশ্চয় আপোনালোকৰ পক্ষত আহিব। দ্বিতীয়তে, ধৰ্মৰ নামত, জাতিৰ নামত, কোনোবা বড়োৰ নামত কোকৰাঝাৰত এইবাৰ ভোট বিভাজন নহয়। ইতিমধ্যে বড়ো ভাইসকলে বহু লোকে আমাক কণ্টেক্ট কৰিছে। তেওঁলোকে কৈছে আমি বিনা চৰতে খোলাকৈ এইবাৰ নৱসেনা ছাপোৰ্ট কৰিম। কেৱল কাউন্সিল বনোৱাৰ সময়ত আমি যাতে একেলগে কাউন্সিলখন ল'ব পাৰোঁ। আৰু আমাৰো বড়োৰ কাজিয়া লগা নহয়, বড়োৰ মাজত সংঘাত শেষ কৰাহে আমাৰ পলিচি। সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যাতে এইবাৰ কোকৰাঝাৰৰ নিৰ্বাচনটো সকলোৱে নৱসেনাৰ পক্ষত থিয় দিয়ে, মতলব ৰাইজৰ পক্ষত থিয় দিয়ে। আৰু ভৱিষ্যতে কোকৰাঝাৰৰ পৰা আৰু যাতে কেতিয়াও আমি বুলেটৰ আৱাজ শুনিব লগা নহয়, চিৰদিনৰ কাৰণে যাতে চিৰশান্তিৰে প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটো যাতে আমাৰ সকলোৰে লক্ষ্য হয়। মই আজি ৰাতিপুৱা দিল্লীৰ পৰা ফ্লাইটৰ পৰা নামি নিউজত দেখিছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰভাৱত কৈছে যে এইবাৰ নৱসেনাই বড়ো ৰাজনীতি নচলে। চাওক, বড়ো ৰাজনীতি মই কেতিয়াও নকৰোঁ, কৰাৰ কোনো প্ৰয়োজনেই নাই। আমি নিজে ট্ৰাইবেল মানুহ হৈ আমি ট্ৰাইবেল বিৰোধী কেলেই কাম কৰিম? নিশ্চয় কৰাৰ কথা নাহে। কিন্তু তাৰ মানে এইটো নহয় ইয়াত থকা নম্বৰৰ ৰাইজৰ যিখিনি অধিকাৰ, সেইখিনি মৰ্যাদা, তাৰ পক্ষত আমি থিয় নিদিম, তাৰ পক্ষত মাত নামাৰিম। আমি সহবাৰ কৈছোঁ আমি এইখিনি মানুহৰ পক্ষে আছোঁ, পক্ষে মাত দিম, যাতে তেওঁলোকে ভাৰতৰ নাগৰিক হিচাপে তেওঁলোকৰ ভূমি অধিকাৰৰ পৰা, ভাষা অধিকাৰৰ পৰা, চাকৰি কৰাৰ অধিকাৰৰ পৰা, বিভিন্ন সংস্থাপনৰ অধিকাৰৰ পৰা, বিভিন্ন সা সুবিধা পোৱা অধিকাৰৰ পৰা সেই অধিকাৰ যাতে তেওঁলোকে পায়। আৰু সকলোকে ট্ৰেজিক কথাটো যে যদিও ৰাইজৰ দুদিন বাকী আছে, মই অলপ সামাজিক কথাখিনি কৈ দিছোঁ যে এটা কথাতে নৱসেনাক কোৱা হৈছে যে নৱসেনাৰ দেউতাকৰ দেউতাক হেনো সৰুকোচ আছিলে। আমাৰ এডভকেটে বাৰে বাৰে কোৰ্টত কয় যে সৰুকোচ কোনো কাৰণতে ট্ৰাইবেল নহয়। আমি এটা কথাই আপোনালোকে যদি জানিব বিচাৰিছোঁ যে সৰুকোচ বুলি অসমত কোনোবা জাতি আছে নেকি? ইয়াত আপোনালোকে সকলোকে জনা বুজা ব্যক্তি, সৰুকোচ বুলি অসমত কোনো জাতি নাই। কেৱল দাস, ডেকা, শৰণীয়া, হাজৰিকা, বৰা, মহলীয়া উপাধি লেখা কিছুমান মানুহৰ মাটিৰ কাগজবিলাকত মোটামুটি 29-30 ছেটেলমেণ্টত সৰুকোচ বুলি লিখি দিয়া হৈছে। আৰু এইখিনি মানুহ লিখি দিয়া হৈছে যিখিনি মানুহ কছাৰীৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছিল। মেদিনী মোহন চৌধুৰীৰ নিচিনা স্বনামধন্য সাহিত্যিক এইসকলৰ পৰা ওলাইছিলে। তাৰমানে কি তেওঁকো আমি আজি এই কাঠগড়াত খাৰা কৰাম নেকি? বহুজন MLA, ইভেন ভাল স্বাধীন হোৱাৰ আগৰ পৰা MLA আছিলে, তেওঁলোকে লাষ্ট ডেকা লিখিছিলে
স্বয়ং জালুকবাৰী MLA জন আছিলে, কলাইগাঁও আছিলে, বৰমা আছিলে, চাপাগুৰি আছিলে। আজি তেওঁলোককো আমি খাৰা কৰাব দিয়া আদালতত। মহম্মদ আগতে এইটো কথাই কৈছে যে এওঁলোক কোন আচলতে। ময়ো সুধিছোঁ এওঁলোক কোন হয়, এওঁলোক ট্ৰাইবেল হয়নে নহয়। আৰু যদি নৱশৰ্ণাক ব্যক্তিগত কেছ কৰা হৈছে, ঠিক আছে, নৱশৰ্ণাৰ দেউতাকে লিখা পঢ়া নাজানিছিল, নৱশৰ্ণাৰ দেউতাকৰ দেউতাকে লিখা পঢ়া নাজানিছিল, তেওঁলোকৰ কাগজত কোনে লিখিছিলে সৰুকোচ বুলি। তাৰমানে তেওঁলোকে জানিছিল যে থাৰ্ড জেনেৰেশ্যন হয়তো কোনোবা এওঁলোকৰ পলিচা নলাব, আৰু তেওঁলোকৰ এনেকৈ কাঠগড়াত খাৰা কৰাবলৈ মিছা বদনাম দিব লাগিব। এইটো ষড়যন্ত্ৰ 200 বছৰ আগতে কৰা হৈছিলে। মই তেনেকৈ ক'ব লাগিব এতিয়া। এইখিনি মানুহ কোন হয় সেইটো জবাব তেওঁলোকে দিব লাগিব। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, আমাৰ ট্ৰাইবেল মিনিষ্টাৰ ৰমেশ পেগু মহোদয়ে এমাহ দুমাহকে এবছৰ পাৰ কৰিলে। তেওঁলোকে এটা কথাই আছিল যে তেওঁলোকে এটা ভুল কৰিছিলে, শৰণীয়া কছাৰী বুলি তেওঁলোকে চাৰ্টিফিকেট দিয়াৰ কাৰণে নটিফিকেশ্যন ওলাইছিলে। তেওঁলোকে জানি বুজি কৰিছিলে এইটো, কাৰণ শৰণীয়া কছাৰী বুলি চেণ্ট্ৰেল লিষ্টত কোনো ট্ৰাইবেল মানুহ নাই। তেওঁলোকে মিনিষ্টাৰ হৈছে, তেওঁলোকৰ বিষয়ববীয়াসকলে লাখ লাখ কোটি কোটি টকা দৰমহা লৈ আছে। গতিকে তেওঁলোকে জানিব লাগিছিল যে শৰণীয়া কছাৰী বুলি যিহেতু কোনো শ্ৰেণীক ST কৰা হোৱা নাই, তেওঁলোকৰ কাৰণে নটিফিকেশ্যন কৰিলে সেইটো নিশ্চয় আদালতে খাৰিজ কৰিব। অৰ্থাৎ তেওঁলোকে জানি বুজি ভুল কৰিছে। আৰু আমি যেতিয়া পেগুদাৰক কৈছিলোঁ, পেগুদাৰে আমাক কৈছিলে যে আমি অলপ এডভকেট জেনেৰেলৰ পৰামৰ্শ বিচাৰিছোঁ যাতে আমাৰ অফিচাৰবিলাকে কোৰ্টত যাব নালাগে। আজি আপোনালোকে ধৰক ইলেকশ্যনৰ নটিফিকেশ্যন দি দিলে, এই যে দাস ডেকা শৰণীয়া লেখা লোকসকলে হাজাৰ হাজাৰ লোকে আজি পুলিচ CRP আৰ্মি কেইবা হাজাৰ শৰণীয়া ডেকা ল'ৰা ছোৱালীয়ে ট্ৰাইবেলৰ ফালৰ পৰা তেওঁলোকে চাকৰিত এপ্লাই কৰিছিলে। তেওঁলোকৰ চাকৰি নহ'ল কাৰণ এওঁলোকে ভেৰিফিকেশ্যন নকৰে। মেডিকেল কলেজত এডমিশ্যন লৈছিলে, মেডিকেল ওলাই আহিব লগা হ'ল। আকৌ এই পৰীক্ষা ৰিজাল্ট দিব, ইলেকশ্যনৰ আগত তেওঁলোকে এডমিশ্যন ল'ব লাগিব, তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰিব। মই সেইকাৰণে কৈছোঁ, তেওঁ কোনোবা ৰমেশ পেগু হওক, তেওঁ কোনোবা উৎসাহ ব্ৰহ্ম হওক, তেওঁলোকে যদি চেলেঞ্জ কৰে আমি চেলেঞ্জ কৰিম। তেওঁলোকে যি গভীৰ ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰৰ জবাব তেওঁলোকে এদিন হ'ব দিব লাগিব। তেওঁলোকে ট্ৰাইবেলসকলক ভাঙি চিঙি নিজৰ মাজত শত্ৰুতা বনাই সন্মান কৰিব বিচাৰিছে একতা। কিন্তু আমি নৱশৰণীয়া গতিকে ভাৰতবৰ্ষৰ ট্ৰাইবেলসকলক আনি বিচাৰোঁ এক লক্ষ্য আমি আগবাঢ়ি গৈছোঁ। চাওক ইয়াত ৰমেশ পেগু ছাকচেছ হয়, উষা গোৱা ছাকচেছ হয়, নৱশৰণীয়া ছাকচেছ হয়। মই আপোনালোকৰ জৰিয়তে কৈছোঁ, তেওঁলোকে যিমানে যি ষড়যন্ত্ৰ নকৰক কেলেই কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ নৱশৰণাৰ প্ৰতি এইখিনি আস্থা ভৰসা আছে যে সেই ষড়যন্ত্ৰৰ জাল ফালি ওলাই আহি আমি জয়যুক্ত হ'ম। সাংবাদিক বন্ধুসকল, ইমানতে আৰু আমাৰ ৰায়হান ডাঙৰীয়াই মই কৈছে, তেখেতক আজি কালি আমি আনুষ্ঠানিক ঘোষণা হৈ যাব, অলপ ফৰ্মেলিটিজ বাকী আছে। আমি নগাঁৱত হয়তো বহুতে ক'ব পাৰে, এটাই ভয় আছিল যাতে কোনেও ক'ব নোৱাৰে আমাক যে আমি কাৰোবাৰ বি টিম, আমি ইলেকশ্যন খেলিলে কোনোবা হয়তো হাতত লাভ লোকচান হ'ব পাৰে নেকি। আজি নগাঁও সমষ্টি আপোনালোকে জানে যে মাইনৰিটি ডমিনেট সমষ্টি। আমাৰ বৰপেটাটো হিন্দু ডমিনেট কৰাৰ পিছত নগাঁৱটো মাইনৰিটি ডমিনেট হ'ল। তাৰে বহু বুদ্ধিজীৱীৰ লগত মই কথা পাতিছোঁ, তেওঁলোকো বিচাৰিছিলে যে মাইনৰিটি ফালৰ পৰা এজন ভাল যদি কেণ্ডিডেট হয়, তেওঁ জয়যুক্ত হয়, পাৰ্লিয়ামেণ্টত নগাঁও সমষ্টিৰ প্ৰকৃত প্ৰতিনিধিত্ব কৰিব পৰা সক্ষমতা থাকিলে নিশ্চয় ৰাইজে ভোট দিব। আৰু তেওঁ যিহেতু এজন ইঞ্জিনিয়াৰ, তেওঁ চাকৰি নকৰি ব্যৱসায়ত লাগি গৈছে, সফল ব্যৱসায়ী, সফল এণ্টাৰপ্ৰেনাৰ, তাৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আছে। আমি আশা কৰোঁ যে নগাঁৱত বিকল্প হিচাপে ৰায়হানক নিশ্চয় ৰাইজে পচন্দ কৰিব, কাৰণ ইতিমধ্যে AIDৰ প্ৰতি দুৰ্নাম আছে যে তেওঁলোক হেনো বিজেপিৰ অলপ বি টিম নিচিনা কাম কৰে। গতিকে আমি ৰাইজে কাক কি ভাবে আমি নাজানো। আমি ভাবোঁ আমাৰ কেণ্ডিডেট DSP কেণ্ডিডেট থাকিলে তেওঁক যাতে ৰাইজে সহায় সমৰ্থন কৰে, মই এইখিনি আহ্বান জনাইছোঁ। আৰু যদি আপোনালোকক কিবা সুধিবলৈ আছে নিশ্চয় সুধিব পাৰিম। ৰিপৰ্ট আছে, প্ৰথমটো ৰিপৰ্ট আপোনাক শৰণীয়া হিচাপে এষ্টাব্লিছ কৰা হৈছে, খালি ৰাজে এই কথাটোৱে কৈছে। তাৰপিছত আপুনি কৈ আছে যে মোৰ পক্ষতে ৰায়দান যাব। চাওক, আপুনি একচুৱেলি শৰণীয়া কছাৰী, বড়ো কছাৰী একচুৱেলি কোনটো মূলৰ? আমি এইটো কথা কোৱা নাই যে আমি বড়ো কছাৰী, ইয়াত কোনো সন্দেহ নাই।
কাৰণ যিবিলাক দাস ডেকা শৰণীয়া হাজৰিকা মহিলা উপাধি লেখে তেওঁলোকক অসম চৰকাৰে তাহানিৰ পৰাই বড়ো কছাৰী হিচাপে ৰাভা হিচাপে কছাৰী হিচাপে চাৰ্টিফিকেট দি আহিছিলে গতিকে আমি নিজে বড়ো কছাৰী বুলি দাবী কৰোঁ আৰু বড়ো কছাৰী দাবী কৰাৰ বাহিৰে আমাৰ ইয়াত যেহেতু শৰণীয়া কছাৰী হিচাপে কোনো নাই সেইকাৰণে তেওঁলোকে আমাক কি কয় এবাৰ কোচ বুলিব এবাৰ শৰণীয়া কছাৰী মই কোৱা নাই শৰণীয়া কছাৰী বুলি তেওঁলোকে কৈছে কোনখিনি মানুহ কৈছে যিখিনি দাস ডেকা লেখে আৰু যিখিনি মানুহৰ মাটিৰ ডকুমেণ্টছত 95% মাটিৰ ডকুমেণ্টছত সৰু গছ লেখা আছে আৰু সৰু গছ লেখাটো সৰু গছ বুলি কোনো জাতি নাই সেইকাৰণে কৈছোঁ যে সৰু গছ কোন তেওঁলোকে ট্ৰাইবেলত নাই ঠিক আছে ট্ৰাইবেলত যদি নাই তেওঁলোক ক'ত আছে অসমৰ ক'তেই নাই এইটো আৰু কোচ সম্প্ৰদায়ৰ লগ আছে কোচ এইটো কোচ এই কোচ নহয় আমাৰ কোচ ৰাজবংশী নহয় কিন্তু কোচ কিছু মানুহ আছে আমাৰ মানকাছা ছাইডত তেওঁলোক কিন্তু বা মেঘালয়ত তেওঁলোক কিন্তু ট্ৰাইবেল মানুহ হয় কিন্তু ৰিপৰ্টতো আপোনাক শৰণীয়া বুলি দিছে তাতে বড়ো কছাৰী মূল বুলিতো দিয়া নাই আৰু কোৰ্টতো তথ্য প্ৰমাণৰ ওপৰতে হয় আপুনি যিমান সংবাদত দাবী নকৰক কিয় কালি কোৰ্টৰ জাজমেণ্ট আমিও শুনিছোঁ আৰু জাজমেণ্ট মানে হিয়াৰিংটো তাতেতো আপোনাৰ বিপক্ষে কৈ আছে চাওক আমাৰ বিপক্ষেতো বিপক্ষে ক'ব তাত কোনো সন্দেহ নাই তেওঁলোকে যিটো চাবমিট কৰিছে পঢ়ি পঢ়ি কৈছে দ্বিতীয়তে আপুনি যেনেকৈ কৈছে জাজেও কৈছে যে আমিও জানো যে শৰণীয়া কছাৰী ইনলিষ্টেড নহয় যাতে বাৰে বাৰে কৈছে আমিতো কোৱা নাই শৰণীয়া কছাৰী আমি কৈছোঁ বড়ো কছাৰী হয় তেওঁলোকে কমিটি বনাইছিলে কমিটিত তেওঁলোকে ৰিপৰ্ট দাখিল কৰিছে যিহেতু আপোনালোকে কথাটো সুধিছে মই সেইকাৰণে কৈছোঁ যে যিজন গাঁওবুঢ়াৰ পৰা তেওঁলোকে সাক্ষ্য লৈছে সেই গাঁওবুঢ়াজন আছিল বিপিন সৰকৰ্মী বিপিন সৰকৰ্মী আমাৰ বিৰুদ্ধে কোৱা তেওঁ আমাৰ গাঁওবুঢ়াই নহয় গাঁৱৰ গাঁওবুঢ়াজন মৰাৰ কাৰণে তেওঁ সাময়িকভাৱে গাঁওবুঢ়া আছিলে 2 নম্বৰতে এজন এপচুত ল'ৰাৰ পৰা লৈছে এপচুটো সদায় আমাৰ বিৰোধী 3 নম্বৰতে আমাৰ সপ্তৰাগৰ পৰা লৈছে সপ্তৰাগত আমাৰ প্ৰতিদ্বন্দ্বী আছিলে তেওঁতো আমাৰ বিৰুদ্ধে ক'বই আৰু আমাৰ যিবিলাক ঘৰৰ মানুহ আছে তেওঁলোকে হিষ্ট্ৰীবিলাক ভালকৈ নাজানে তেওঁলোক সুধিলে শৰণীয়া কছাৰী বুলি ক'ব তেওঁলোকে বেলেগ বুলি নকয় গতিকে এই কথাখিনি আমাৰ যিসকল ট্ৰাইবেল ৰিচাৰ্চ মানুহ আছে তেওঁলোকে জানিব তেওঁলোকৰ পৰামৰ্শ ল'ব লাগে তেওঁলোকৰ পৰামৰ্শ লোৱা নাই কিন্তু যিটো ৰিপৰ্ট আছে এজ পাৰ ৰিপৰ্ট আপোনালোকে হায়াৰ ছেকেণ্ডাৰীতে শৰণীয়া লিখিছে তাৰ আগত আপুনি ডেকা লিখিছে চাওক এই কথাটো আছিলে হায়াৰ ছেকেণ্ডাৰী নহয় ক্লাছ 10ত মেট্ৰিক পৰীক্ষা দিয়াৰ আগে আগে কিন্তু ৰিপৰ্টত হায়াৰ ছেকেণ্ডাৰী বুলি আছে তেওঁলোকে ভুল কৰিছে এতিয়ালৈ ঠিক আছে ক্লাছ 10তে আমি শৰণীয়া লেখা কিহৰ কাৰণে লেখা আছিল বুলি ক'লে আপোনাৰ ট্ৰাইবেল মতলব ইউনিয়ন তাৰপিছত অসম চৰকাৰ সকলোৱে এটা কথা কৈছিল যে জেগা চনোৱালবিলাকক এই এডভাইচটো চনোৱালবিলাকক কোৱা হৈছে যে আপোনালোকে মেইন ষ্ট্ৰীমৰ টাইটেল লোৱা সলনি এইখিনি মানুহ দাস ডেকা লেখা হ'লে শৰণীয়া লেখক চনোৱালবিলাকে চনোৱাল লেখক এই ধৰণৰ পৰামৰ্শ মোৰ নহয় তেওঁলোকৰ যাৰ কাৰণে সংগঠনৰ মানুহবিলাকে বিভিন্ন সংগঠনৰ মানুহবিলাকে তেওঁলোকে কৈছে যে আপোনালোকে ক্লাছ 10তে আপোনালোকে উপাধিটো বদলাই লওক এই ধৰণে হৈছে এইটো আমি ব্যক্তিগত লেখা কথা নাই সেই সময়তো আমি একো নাজানো সেই সময়ত আমি যেতিয়া ক্লাছ 85 দিছে আমি একো নাজানো তেতিয়া আমাৰ স্কুলবিলাকতে তেওঁলোকে জবৰদস্তি বুলি কৈছে যে আপোনালোকে শৰণীয়া লেখক নহ'লে কালি কিন্তু চাৰ্টিফিকেট আপোনালোকে কছাৰী হওক বড়ো কছাৰী হওক ৰাভা চাৰ্টিফিকেট আপোনালোকে নাপাব আৰু মাজে মাজে ট্ৰাইবেল সংঘৰ লগত বৈঠক হয় শৰণীয়া কছাৰী ছাত্ৰ সন্থা থাকে বিভিন্ন সংগঠনবিলাক থাকে গোটেইবিলাকৰ সিদ্ধান্ত এইবিলাক হয় এই কথাটো জাজে এই কথাটোৱে কৈছে যে তেতিয়াহ'লে এই মানুহখিনি দায়িত্ব কোনে ল'ব চৰকাৰৰ সেই দায়িত্ব আছিলে যে এইখিনি অৰিজিনেল কৰোঁ মানুহ আৰু তাৰ কাৰণে টিআইৰে যদি তেওঁলোকে এটা ৰিচাৰ্চ কৰিব দিলেহেঁতেন যে আচলতে এইখিনি মানুহ ট্ৰাইবেল হয়নে নহয় মই আপোনাকো সুধিছোঁ ইয়াত সকলোৱে জানে এইখিনি মানুহ ট্ৰাইবেল হয় এইটো কথা খাটাং তেওঁলোকে বড়ো কছাৰী হয়নে কুৱেশ্যন আহিব পাৰে শৰণীয়া কছাৰী হিচাপে ইনলিষ্টেড নহয় আৰু যদি একোৱেই নাই ট্ৰাইবেল নহয় তেতিয়াহ'লে অসম চৰকাৰে কেলৈ দিল্লীলৈকে পঠাইছে যে শৰণীয়া কছাৰী শৰণীয়া হিচাপে এইখিনি মানুহক দিল্লী চেণ্ট্ৰেল লিষ্টত ইনলিষ্টেড কৰিব লাগে প্ৰশ্নটো আহিছে ট্ৰাইবেল হয়নে নহয় ট্ৰাইবেলৰ পিছত কোনটো কথা পৰে এইটো চৰকাৰে নিৰ্ধাৰণ কৰিব যদি চৰকাৰে নক'লেহেঁতেন যে আপোনালোকে কছাৰী চাৰ্টিফিকেট লওক আপোনালোকে বড়ো কছাৰী চাৰ্টিফিকেট লওক আপোনালোকে ৰাভা চাৰ্টিফিকেট তেতিয়া কোন ল'ব শৰণীয়া চাৰ্টিফিকেট লোৱাৰ কাৰণে তেওঁলোকৰ সিদ্ধান্ত থকাৰ কাৰণে ল'ব পাৰিছে সেইকাৰণে কৈছে যে অসম চৰকাৰৰ মন্ত্ৰীবিলাকে যিমানে ওপৰলৈকে ধুৱাব তেওঁলোকৰ মুখত পৰিব কিন্তু যিটো ৰিপৰ্ট সেই ৰিপৰ্টত শৰণীয়াসকলৰ বিৰুদ্ধে নাই ইণ্ডিভিজুৱেল ল'ব শৰণীয়াৰ এগেইনষ্টতে এই ৰিপৰ্টটো দিয়া আছে মই এই কথাটোৱে আপোনাক কৈছোঁ যে নৱশৰণীয়াৰ কেৱল মাটিৰ কাগজত মোৰ নহয় মোৰ দেউতাৰ কাগজত সৰু গছ লেখা আছে আৰু যিসকলে দাস ডেকা শৰণিকা হাজৰিকা বৰা চৌধুৰী মহলীয়া লেখে
তেওঁলোকৰ 95% মানুহৰ কাগজত সৰু গছ লেখা আছে। তেতিয়াহ'লে কালি যেতিয়া সৰু গছ লেখাৰ কাৰণে নবহেনাক তেওঁলোকে ডিনাই কৰিব, বাকীসকল যিসকল সৰু গছ আছে একে কাৰণতে এক চালত তেওঁলোকে গুচি যাব। সেইকাৰণে কৈছো অকল নবহনীয়া নহয়, এই গোটেই যিখিনি মানুহ কছাৰী মূলৰ মানুহ অসমীয়াকৰণ হৈছিলে, এই গোটেই মানুহখিনিৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ। কাৰণ ৰনজ পেগু হওক, উৰ্ফা বৰা হওক, তেওঁলোকে কেতিয়াও অসমৰ কাৰণে মাতা নাছিলে। তেওঁলোকে সদায় মেইন ছিষ্টেমক বাদ দি এটা এৰামতি কৰাৰ কাৰণে তেওঁলোকে সদায় লাগি আছিলে। কিন্তু আপোনালোকে জানিব, এই যিখিনি মানুহ দাস ডেকা হৰণলৈকে আছু মুভমেণ্টৰ পৰা আলফা মুভমেণ্টলৈকে মেইন ষ্ট্ৰীমৰ যিবিলাক মুভমেণ্ট আছিল, তাত কিন্তু এইসকল মানুহ চেক্ৰিফাইচ কৰিছে। সেইকাৰণে কৈছো কাজিয়া নবহৰণীয়া নহয়, নবহৰণীয়া এমপি দলৰ ক'বলৈ একো নাই। আজি কোকৰাঝাৰৰ মানুহখিনি শুনিছে যে নবহৰণীয়া কেৱল কোকৰাঝাৰত এমপি হোৱাৰ কাৰণে, কোকৰাঝাৰৰ ৰাইজৰ লগত খাৰা হোৱাৰ কাৰণে আজি এইখিনি কাম কৰিছে। আমিতো আগতেও ফৰেষ্ট চাৰ্টিফিকেট যাতে এনেকুৱাও দিছে যে 2011 চনৰ পৰা ক'ত আছিলে তেওঁলোকে, 10 বছৰতো আমি এমপি হৈ থাকিলো। তেওঁলোকে আজি শেষ মুহূৰ্তত এই কামটো কৰিছে। মই সেইকাৰণে কৈছো যে তেওঁলোকে যিমানে ষড়যন্ত্ৰ নকৰক, আমি সেই জাল ফালি ওলাই। এতিয়া এটা কথাই জানিছো, যিহেতু এতিয়াও ৰায়দান স্থগিত ৰাখিছে, 27 মাৰ্চতে ৰায়দান কৰিব। ৰায়দান কিবা কাৰণত আপোনাৰ বিপক্ষে গ'ল, নৱকৰ্মৰ সৰণে এতিয়া কি কৰিব? সুপ্ৰিম কোৰ্ট আছে, কিন্তু তেতিয়ালৈকে নমিনেশ্যন দিয়া টাইম, সেইটো কাৰণে আমি জোৰ দি আছো যে আপোনালোকে সোনকালে কৰক। কিন্তু আপুনি আৰু জাজকটো ক'ব নোৱাৰে, তেওঁ 27 তাৰিখে দিছে, তেওঁ নিজেও স্বীকাৰ কৰিছে যে এই যে কিছুমান কথা আপোনালোকে লাষ্ট বজাত দেখিছে যে এজন উকিলে কৈ আছে, তেওঁ আকৌ এডভোকেট জেনেৰেলৰ মানে বিপৰীতেও কৈছে। কেতিয়াবা কৈ মানৱী পাতিলৰ কথাটো আমি মানি লৈছো, কেতিয়াবা কৈ মানিব লৈছো, হয় নহয়? কনফিউজ নবহৰণীয়া নহয়, কনফিউজ অলপ। গতিকে জাজৰ ওপৰত আমি ক'ব নোৱাৰো, তেখেতে যিটো তাৰিখ দিছে, আমাৰ জাজৰ ওপৰত, আদালতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকে অসমৰ সমাজ, সামাজিক ব্যৱস্থা, ইয়াৰ গতিপথ চব কথাখিনি জানে। আৰু হয়তো চৰকাৰৰ মানুহবিলাকে বাধ্যত পৰি আজি নবহৰণীয়াৰ বিৰুদ্ধে কৈছে, কিন্তু কালি তেওঁলোকে নবহৰণীয়াৰ পক্ষত খাৰা হ'বলৈ ব্যৱস্থা নাই। দেখক, আমি প্ৰফেচনেল পলিটিচিয়ান নহয়, ৰাজনীতি কৰিবলৈ গ'লে আমি বহুত জেগা আছে। আমি কেৱল কোকৰাঝাৰ জিকিবলৈ এনেকুৱা কথা নহয়। মই সেইকাৰণে কৈছো যে নবহৰণীয়া তেওঁলোকে তালে তালে গ'লে আমি পাতে পাতে যাম। চাওক, এইটো ছেকেণ্ড থাৰ্ড ফেজ, ইয়াৰ পিছত 7 ফেজলৈকে আছে। আজি নবহৰণীয়া বা জিএছপি সংগঠন কাশ্মীৰৰ পৰা একদম কন্যাকুমাৰী সকলোতে আছে। আৰু আমাৰ এইখিনি সামৰ্থ্য আছে যে আমি বেলেগৰ ইলেকশ্যন খেলিও জিকি আহিব পাৰিম। পাৰিম, অসুবিধা একো নাই। কমচে কম এইখিনি ব্যৱস্থা হৈছে। চাওক, থাৰ্ড ফেজলৈকেতো আৰু আমাৰতো হৈ যাব। গতিকে 4, 5, 6, 7 বাকী আপোনাৰ একদম বেংগলৰ পৰা ইউপিলৈকে মধ্যপ্ৰদেশলৈকে আছে। গতিকে এনেকুৱা বহুত নন ৰিজাৰ্ভ চিট আছে যাত আমি জিকিব পৰা সম্ভাৱনা আছে। ঠিক আছে? নহয়, আপুনি চাওক, STহে নোৱাৰে, আপুনিতো জেনেৰেল হিচাপে পাৰে। জেনেৰেল হিচাপে খেলাটো অসুবিধা নহয়, তেতিয়াহ'লে অসুবিধা নাই। ST নোৱাৰে, জেনেৰেল আছে। আৰু ইয়াৰ লগে লগে যদি আপুনি সাংসদ হিচাপে যিটো অৱসৰকালীন ভাতা পাব, এই ভাতাওতো বন্ধ হ'ব। MP এজন 25,000 টকা পেঞ্চন পায়, এইটো কি কৰিব? আপোনালোকৰ এটা বৈঠকতে এইখিনি পইচা লাগে, হয় নহয়? একো নহ'লে বেলেগৰ ঘৰত চাকৰ থাকিম কোম্পানীৰ ওচৰত 5 লাখকে দিব মাহত, ঠিক আছে? আমি নিজৰ কাৰণে এইবিলাক চিন্তা নকৰোঁ নহয়। নবহৰণীয়াৰ দাম ইমান কম নহয় নে যে কেৱল মানে পাৰ্লিয়ামেণ্টৰ মানে পেঞ্চনটোৰ কাৰণে ৰখি আছে। আপোনালোকে MP পেঞ্চনটো গম নাপায়, 25,000 টকা মাত্ৰ। আমাৰ লাইটৰ বিলে নহ'ব এক মাহত। গতিকে সেইটো লৈ আমি টেনশ্যন নাই। আমাৰ কথা হ'ল কোকৰাঝাৰ ৰাইজে আমাক যিটো MP বনাইছে, ৰাইজে বুজি পাইছে যে কেৱল কোকৰাঝাৰত আমি ষ্টেণ্ড কৰাৰ কাৰণে আমাৰ বিৰুদ্ধে লাগিছে। গতিকে আমি কোকৰাঝাৰত খেলিব লাগে, খেলি জিকিব লাগে। গতিকে চাৰ্টিফিকেট কেঞ্চেল কৰিব দিয়ক আগতে। আমি সেইকাৰণে কৈছোঁ আদালতৰ ওপৰত আমাৰ ওপৰত বিশ্বাস আছে, ঠিক আছে? আপুনি যিটো কথা কৈছে কোৰ্টত আমাৰ পক্ষ ৰাখিছে, তেওঁলোকৰ পক্ষ ৰাখিছে। মহামান্য জজ মহোদয়ে নিশ্চয় বিবেচনা কৰিব আৰু ইয়াৰ পিছতো বিকল্প আছে, ঠিক আছে? কাৰণ এই কেছটোতো চেটেল হোৱা নাই, চেটেল হওঁতে টাইম লাগিব। নিশ্চিতভাৱে আপোনালোকে চাই থাকক, মনলৈকে আপোনাৰ 16 লাষ্ট ডেট। আজি এতিয়াও মানে কিমান আছে? মোটামুটি 1 মাহ আছে। 5 দিন আগত বাজি যাব, ঠিক আছে?